জীৱনৰ অৰ্থ কি ছোৱালী এজনীৰ কাৰণে? সৰুৰে পৰা মই মা দেউতাই যি যি কৈছে সকলোবোৰ কৰিলো। বাৰু বুজিছো তেতিয়া ভাল বেয়াৰ একো জ্ঞান নাথাকে। ভাল মাৰ্কছ অনা, পঢ়াত চোকা হোৱা, ভাল চাকৰি কৰা, সকলোবোৰ কৰিলো। সময়ৰ লগত ডাঙৰ হলো, ভাল বেয়া বুজা হলো। মোৰো মন যায় বেলেগৰ নিচিনাকৈ ঘূৰিব ফুৰিব, গাৰ্লছ ট্ৰিপ চলো ট্ৰিপ এইবিলাকত যে গৈ থাকে ছোৱালী বিলাকে, মোৰ যাবলৈ মন যায়। ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধে, ড্ৰেছ জিন্স, আৰু এইটো যে কয় যে টৰ্ন জিন্স টপ, এইবোৰ সকলোবোৰ পিন্ধিবলৈ মন যায়, কিন্তু নিদিয়ে, ঘৰৰ পৰা নিদিয়ে। কলে কয় এবাৰ বিয়া হৈ ল, তাৰপিছত গিৰিয়েৰৰ ঘৰত যি কৰ কৰি থাকিবি তই, কিন্তু এতিয়া নহয়। হয়, শুনচোন, মোৰ কি জীৱনটো সদায় বেলেগৰ তলত জীয়াই থাকোতেই যাব? ঘৰ, সমাজ, ৰেষ্ট্ৰিকশ্যনছ, মানুহে কি কব, ছোৱালী হোৱাৰ কাৰণে এইবিলাক কৰিবলৈ নোৱাৰ, এইবোৰ মানি চলোতে যাব? এইবোৰতে মোৰ জীৱনটো সীমাবদ্ধ হৈ থাকিব? ঐ, ক না কিবা, কচোন।